তেতিয়াও মোক এৰি নিদিলে দাদাই চবেই এৰি দিলে দাদাই মোক তেতিয়া এৰি দিয়া নাই মৰি পেলাও এৰি দিয়া নাই बैठा मारो कंट्रोल डायरेक्शन हेरी दिसे दे हेरी लसी हेरी क्या হৈছে এইটো নেটৱৰ্ক নাই এইটো কাৰ ফোন ডেনিৰ ডেনিৰ নহয় ই কিবা আৰে ইমান খাবিছে দাদা ভিডিও পায় তো নাই মই ইগুৱা ও আপনি यार मैं हुआ सीधा तो मैं हुआ केवड़ा चलो हां कते जाओ बोला बाबा बोला तमा गोबला फिरे बोले बोले घुरी एटु मेन जोआ तो हस যাবে নি নাই নাই বড় তুমি নাও জুবিনা লাইট জ্যাকেট দিও লাইট জ্যাকেট বিল লম্বা ফাটলটা দিও ওই না দিও জানো এই লাইট জ্যাকেটটা না Hey, moda. Bisa nih betul. Hah? Ini kita beli. Ki? Nami dia ada? Nami dia ada ke mana? Hah? Kheli diu niki? Jubinak logot lo ja, Jubinak logot lo ja. Jai ase. Ja. Oi! Oi, namine niki lagi. Oi, Rama, Jubina lo ekelage ja. Jubina কি গৈ আছে লগত তাতে আমি যাই পাৰ পিছত আমাৰ কষ্টিমো নাছিল তেনেকুৱা হাফ পেন্টটো আছিল হাফ পেন্টটো পিনি গেঞ্জিটো খুলি এই জ্যাকেটটো পিনি তাতে পানীত নামিলো দাদাও এবাৰ নামিলে নামি পেলাই সাঁতুৰিলে অকমান খুব বেছি 2 মিনিট 3 মিনিট সময় সাঁতুৰিছে তাৰপিছত এবাৰ লাইফ জ্যাকেটটো খুলি পেলাও সাঁতুৰিলে সাঁতুৰি পেলাই লগে লগে উঠি আহিল মই উঠি অহা নাছিলো আমি গুটেকিটাই উঠি অহা নাই আমি মানে আপোনালোক পাঁচজনেই গৈছিলে তাত নাই তাতে আসাম এছ'চিয়েশ্যন আৰু ইয়াৰ পৰা যোৱা পাঁচজনে আছিল আৰু আসাম এছ'চিয়েশ্যনৰ বাকীখিনি মানুহ আছিল আমি তিনিটা নামিছো সন্দীপ মই সিদ্ধাৰ্থ আৰু আসাম এছ'চিয়েশ্যনৰ 2 নামিছে দাদা এবাৰ নামিল উঠি গ'ল তাৰপিছত আমি তাতে আছো এক্টিভিটিজ কৰি আছো সাইডত আইলেণ্ড এটা আছে 50 মিটাৰ মান দূৰত কোনোবা ইচ্ছা কৰিলে আইলেণ্ডটো সাঁতুৰি পেলাই যাব পাৰে তাৰপিছত এনেকে তাতে কোনোবা এটা ক'লে তাতে যাম নেকি মই যাব পাৰি কিন্তু মই হেনেকুৱা সুইমাৰ নহয় যাব মই এনেকে সুইমিং কৰি যাব ন সব গলে মই যাম হেনেকুৱা টাইপ আৰু বহুত দূৰত ন ওচৰতে মই পানীতে আছো পানীত থাকোতে মই তাতে ফ্লো কৰি থাকোতে দাদা ওপৰতে বহি আছে কিন্তু তেতিয়া নাই আমাৰ পানীত নাই দাদা কেতিয়া নামিল সেইটো মই গম নাপাওঁ কিন্তু মই পানীত থাকোতে মোক ওপৰৰ পৰা এজনে ক'লে এই দাদা গৈছে অলপ চাবা জ্যাকেট পিনা নাই তেতিয়া মই এনেকে চালো দাদা দেখোন আহি আছে ইফালে জ্যাকেট পিনা নাই সাঁতুৰি আহি আছে মই ভাবিলো দাদাই সাঁতুৰাত কিন্তু খুব ভাল দাদাই শিকাইছে সঁচাকে আজি 10 বছৰ আগত বেংগলোৰৰ হোটেল এখনত শিকাইছিল দাদাই মোক সাঁতুৰিবলৈ মই সাঁতুৰিবলৈ শিকিছো যদি কেনেকুৱা সাঁতুৰ নহয় মোৰ এনেই পানীত থাকিলে অলপ ভাল লাগে কিন্তু দাদাই সাঁতুৰি আহোঁতে মই দাদাক ক'লো দাদা নালাগে আহিব ইমান দূৰ বিকজ দাদা ভাগৰি যাব মানুহটো ইমান হাৰ্টত অলপ জোৰ পৰে কৈ আছো যদি মানা নাই মানে দাদাই কথা শুনা নাই আপোনালোকৰ কথা শুনা নাই তথাপি বহুত বাৰ কোৱাৰ পিছত বুজি পালে মই একদম লগত ওচৰত আছো দাদা ঘূৰি দিলে ঘূৰাৰ পিছত মই কৈছো অ'কে ঘূৰিছে তেতিয়া আমি ৰিটাৰ্ণ পাৰলে নহয় মানে বোটখনলৈ যাম ঘূৰিয়ে দাদাই অকমান সময় এনেকে ফ্লো হৈ গ'ল মানুহজন হাত চাত এনেকে দিয়া নাই ভৰিচে মাৰা নাই মই বুলি কি মানুহে সাঁতুৰি থাকোতে এনেকে অলপ কেতিয়াবা ৰখি দিয়ে ন সেইটো হ'ল নেকি 1 সেকেন্ড মান হোৱাৰ কাৰণে মই বোলো বেছি টাইম ৰখিছে বুলি মই তলৰ পৰা মই টিউবটো পিন্ধি আছো মই তলৰ পৰা এনেকে দাদাক ফ্লো কৰি উঠাই দিলো দাদা ডুবি যোৱা নাই খালি মুখখন এনেকে তললে কৰি আছিল সেইটো পানীত আমি সাঁতুৰিলে এনেকুৱা হয় মই উঠাই দিতে দাদা এনেকে দি পেলাই মুখেদি এনেকে বগা
পানী আৰু নাকেদি বগা পানী অলপ ওলাই গ'ল ওলাই যাই মই ভয় খাই গ'লো তাৰপিছত তেতিয়া দাদা এনেকৈ চাইছেও চাই পেলাই বমি কৰি দিলে অকণমান বমিটোত অলপ বিয়েৰ গুণাইছে বিয়েৰ খাইছিল অকণমান পৰ্ক এক পিচ খাইছিল ওপৰত তেওঁলোকে বনাই নিছিল সেই পৰ্ক পিচ টাইপ ওলোৱা নাই য়েল্ল' টাইপ ওলাইছে মই চাগে এতিয়া চাগে ক্লিয়াৰ হৈ যাব মানুহজনৰ কিবা এটা চৰচনি খোৱাৰ নিচিনা হ'ল চাগে পানীত পৰিলে যিটো হয় তাৰপিছত মই তেওঁক দাঙি ধৰি আছো কিন্তু তেওঁৰ যোনটো এফৰ্ট এজন মানুহক উঠাই দিলে এটা এফৰ্ট থাকে না মই উঠাইহে ধৰিছো মই তেওঁক ওচৰত লৈ থকা নাই পানীত মই জাষ্ট ডুবিব নোৱাৰাকে তেওঁ যিহেতু টিউব পিনা নাই মই এনেকে ধৰি আছো তেওঁ কিন্তু নিজৰ এফৰ্টটো নাই যেনেকে মই উঠাই দিছো এনেকে দিলে ইফালে হালি গ'লে ইফালে হালি যায় ইফালে হালি গ'লে ইফালে হালি যায় সন্মুখত দিলে সন্মুখত হালি যায় তেতিয়া মই চিঞৰি দিছো চিঞৰি দিতে তেতিয়া সন্দীপনো আছিল পানীত সন্দীপনো গৈ পালে চিধাতে বোট এখন চলাই আছিল বোটৰ পৰা নামি সিও গৈ পালে ওপৰত থকা আমাৰ যিখন বোট চলাইছিল পাইলটজন তেওঁ জাপ মাৰি দিলে পানীত জাপ মাৰি পেলাই 10 ছেকেণ্ডৰ ভিতৰত তেওঁ গৈ পাইছিল আৰু এখন সৰু কিবা এইটো কি কয় মানুহে যোনে বহি পেলাই এক্টিভিটিজ কৰে আৰু পানীত নদী টিউব টাইপ ডাঙৰ বোট টাইপ সেইখন লৈ গৈছে তাতে দাদাক উঠাই দিলে আৰু সন্দীপ আৰু চিধা পেলাই ওখ সিহঁতে মূৰটোত ধৰি পেলাই দাদাক এনেকে পানীত মূৰটো নপৰাকে এনেকে ধৰি আছে আৰু পাইলটজনে টানি লৈ গুচি গ'ল বোটলে আমি পিছে পিছে আহি আছো আহি পেলাই ওপৰত উঠাই দাদাক তাতে শুৱাই পেলাই চিপিআৰটো দিছে এনেকে দি থাকোতে এই পাইলটজনে দিছে আৰু সন্দীপ নিজে পুলিচ অফিচাৰ সি জানে সিও কিবা মুখেদি এনেকে চাক কৰি দিছে মই দাদাৰ হাত ভৰিখনত মালিচ কৰি আছো গৰম কৰিবলৈ পানীত কিন্তু আধা মই ডুবি আছো মালিচ কৰি আছো তেনেকে আমি 15 মিনিটমান সময় কৰিছো তাৰপিছত তেওঁলোকে কোনোবাই ফোন কৰিছিল কিবা কোনে কাক কি ফোন কৰিছে মই এইটো নাজানো তাৰপিছত অলপ পিছত পুলিচ আৰু এম্বুলেন্স টাইপ পানীতে জাহাজ লৈ আহিল এবাৰ তেওঁলোক আহি পেলাই তেওঁলোকে চিপিআৰ দিছে আৰু ই যেহেতু জানে বুলি ক'লে সন্দীপক কৈছে কি তুমি মুখেদি কিবা পাম্প কৰে এনেকুৱা এইটো কৰিব দিছে সেনেকে মোটামুটি আধা ঘণ্টা 40 মিনিট সময় দিছে মানে গাড়ী কিন্তু জাহাজখন মুভো কৰি আছে পাইলটজনক কৈছে তুমি চলোৱা মই তাতে এনেকে মালিচে কৰি আছো খালি মই তাৰ পৰা উঠি আহি চাইডত বহি লৈছো কাৰণ এখন মুভ কৰিব এতিয়া আৰু এনেকে আধা ঘণ্টা মান আগতে আমি বেলেগ এটা পোৰ্ট পালোহি আমি যোনটো পোৰ্টৰ পৰা আহিছিলো সেইটো পোৰ্টল অলপ দূৰ হয় সেইকাৰণে ওচৰৰ পোৰ্ট এটাত আহিলো ওচৰৰ পোৰ্টত আহোঁতে অলৰেডি তেওঁলোকে মেডিকেলৰ কোনোবা মানুহ তাতে কৈ থৈছে টিম এটা ৰেডি হৈ আছিল অহাৰ লগে আমাক পাৰ পোৱাৰ লগে আমাক কৈছে আপোনালোক চব চাইড হওক আমি চব চাইড হলো চাইডত বেলেগ এখন মানুহ ৰখা বোট এখন আছে তাতে ৰখিব দিলে আমি তাতে নামিলো তেওঁলোকে আহি পেলাই দাদাক চিপিআৰ দিছে কিবা মেচিন নমাইছে অক্সিজেন দিছে কিবা চেলাইন টেলাইন দিছে তাতেও আধা ঘণ্টা 40 মিনিট সময় তেওঁলোকে কৰি আছে তেতিয়া মই দাদা আঙুলিটো এনেকে চাইছিলো আঙুলিটো বুঢ়া আঙুলিটো মই বৰিখন যে মালিচ কৰি আছিলো বুঢ়া আঙুলিটো নীলা টাইপ হৈ গৈছে মই ভগৱানক খালি মাতি আছো মহামৃত্যুঞ্জয় মন্ত্ৰ গাই আছো মই বোলো কি নীলা কিয় হৈ আছে আঙুলিটো ৰঙা হ'ব লাগিব দাদাৰ উঠখন সদায় ৰঙা হৈ থাকে নীলা টাইপ হৈ গৈছে মই তেতিয়া ভাবিছো নীলা কিয় হৈ গ'ল তেতিয়া মই নাৰ্ছজনীক সুধি আছো তেওঁলোকক সুধিলে তেওঁলোকে ক'বলৈও মানে তেওঁলোকে ভালকে ইংলিছটো নকয় কাৰণ তাতে মই কৈছো পালছ আছে নে নাই তেওঁলোকে মোক এনেকে দেখাইছে আমাক কিন্তু যাব দিয়া নাই চাইডত ৰখিব দিছে তাৰপিছত অলপ পিছত বেলেগ আৰু টিম আহিল পুলিচৰ এনেকুৱা এম্বুলেন্স টাইপ এনেকুৱা মানুহ কিবা লৈ আহিছে দাদাক টানি নি তাহাঁতকে উঠাই গ'ল আমাক কৈছে আপোনালোক কোনো মুভ কৰিব নোৱাৰি এটা থাকক তেতিয়া লগত সিদ্ধাৰ্থ কৈছে এজনকে যাব দিয়ে সিদ্ধাৰ্থ কৈছে তেওঁ যেহেতু আমাৰ মেনেজাৰ তেওঁই যাব তেওঁ কৈছে সন্দীপ মই অমৃত বাবা আমি বাকি তিনটা যিকেইটা আছিলো আমি ইয়াৰ পৰা যোৱা আৰু বাকি অসম এছ'চিয়েশ্যনৰ মানুহখিনি আমি তাতে থাকি গ'লো আধা ঘণ্টা 40 মিনিট মান পিছত সিদ্ধাৰ্থে ফোন কৰি পেলাই বেলেগ এজনক কৈ পেলাই মোক সুধিছে মই ল'লো মোক কৈছে জুবিন দা আৰু নাই তাৰপিছত আৰু আমি তাতে থাকি গ'লো সেই যে আপুনি যেতিয়া উঠাই আনিছে ক'বলৈ গ'লে সেই নীলা যে হৈ গৈছিলে উঠখন আঙুলি এতিয়া ভাবিছো যেতিয়া দাদা নীলা হৈ গৈছিল চাগে দাদা পানীত পৰা যেতিয়া উঠাই আনিলো তেতিয়া জুবিন দাৰ প্ৰাণ গৈছে চাগে তেতিয়াই গৈছে বাকীখিনি এফৰ্ট যিখিনি দিছে সেইখিনিত চাগে নৰ্মেল মানুহ এজন নোহোৱালে ৰিকভাৰ কৰিলে হয় তেওঁ সেইটো ৰিকভাৰ কৰিব নোৱাৰিলে